ডেডলাইন 18 ডিসেম্বৰ 18 ডিসেম্বৰৰ ভিতৰত অভিযোগনামা দিব লাগিব জুবিন গাৰ্গ হত্যাকাণ্ডৰ গোচৰৰ অভিযোগনামা অন্যথা মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ব জেলত থকা অভিযুক্তৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৈছিল 3 মাহ হোৱালৈ অৰ্থাৎ 18 ডিসেম্বৰলৈ নকৰে অপেক্ষা 8 ডিসেম্বৰতে আৰক্ষীয়ে আদালতত দাখিল কৰিব অভিযোগনামা 8 তাৰিখলৈ মাজত মাত্ৰ দুদিন পূৰ্বে অভিযোগনামা দাখিল প্ৰসংগত মুখ্যমন্ত্ৰীৰ মন্তব্য 6 পৰা 12 ডিসেম্বৰৰ ভিতৰত আৰক্ষীয়ে দাখিল কৰিব অভিযোগনামা এছআইটিয়ে সম্পূৰ্ণ কৰিছে তদন্ত প্ৰক্ৰিয়া তদন্তকালত সংগ্ৰহ কৰিছে প্ৰায় 3500 নথি অভিযোগনামাত সন্নিবিষ্ট কৰা হ'ব আটাইবোৰ তথ্য প্ৰমাণ অভিযোগনামা আদালতত দাখিল কৰাৰ পূৰ্বে পৰামৰ্শ লোৱা হৈছে ৰাজ্যৰ মহাধিবক্তাৰ এছআইটিৰ হৈ গৈছে এছআইটিয়ে খালি তেওঁলোকৰ প্ৰায় 3500 ডকুমেণ্ট আছে গতিকে 3500 ডকুমেণ্ট এডভোকেট জেনেৰেলৰ লগত কালিও মিটিং হৈছে ফাইনেল কৰাৰ কাৰণে অভিযোগনামা দাখিলৰ বাবে সিআইটি কাৰ্যালয়ত সীমাহীন ব্যস্ততা দুপৰ নিশালৈকেও চলিছে এছআইটিৰ কাম পিছে এছআইটিয়ে সংগ্ৰহ কৰা 3500 নথি বিভাগীয়ভাৱে সাজু কৰাত প্ৰয়োজন হৈছে যথেষ্ট সময়ৰ সকলো প্ৰস্তুতি সম্পন্ন কৰিয়ে এছআইটিয়ে এসপ্তাহৰ ভিতৰত দাখিল কৰিব অভিযোগনামা 6 পৰা 12 তাৰিখৰ ভিতৰত তেওঁলোকে দি দিব কাৰণ আমাক 18 তাৰিখৰ আগত আমি দিবই লাগিব কাৰণ নহলে জেলত থকা মানুহকেজনে জামিন পাই যাব কিন্তু মই তেওঁলোকক কৈছো 18 লৈকে ৰখি থাকিব নালাগে কেইদিনমান আগতে দি দিয়ক কিন্তু তেওঁলোকে মোক কৈছে যে প্ৰায় 3500 ডকুমেণ্টছ আছে সেইবিলাক সেট বনাব লাগিব জেৰক্স কৰিব লাগিব প্ৰতিখন ডকুমেণ্টতে সহি হ'ব লাগিব এই সপ্তাহত জেনে তেনে চাৰ্জশিট দিবই পিছে কিমান শক্তিশালী হ'ব এই অভিযোগনামা জুবিন গাৰ্গক ন্যায় দিব পৰাকৈ শক্তিশালী হ'বনে অভিযোগনামা এই লৈ সকলোৰে দৃষ্টি নিবদ্ধ তাৰ মাজতে জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদানৰ দাবীক লৈ ৰাজনৈতিক নেতাৰ মাজত বাকযুদ্ধ অব্যাহত সদনত ভাৰত ৰত্ন প্ৰদানৰ দাবী উত্থাপন কৰিছিল লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈয়ে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ভোট লাভৰ আশাত হস্তীয়া ৰাজনীতি কৰিছে গৌৰৱ গগৈয়ে Zubin was an artist, humanitarian, environmentalist, wildlife lover, and a voracious reader of books. He gave the people of Assam hope, and in recent years he gave us moral courage and steel in our spine. Truly, Assam meant tea, oil, rhinoceros, and Zubin Garg. He showed us a vision of Bor Okham that is free from hate, fear, suspicion, and mistrust. Zubin will always be our Kanchanjunga. We want justice for Zubin Garg, and we request the government of India to give the highest civilian honor to late Zubin Garg. Thank you. তেওঁলোকে যেটো কেজুৱেলি ভাৰত ৰত্নৰ কথা কৈ আছে ইমান কেজুৱেলি ভাৰত ৰত্ন নহয় ভাৰত ৰত্নৰ কাৰণে জুবিনৰ বিষয়ে ডকুমেন্টেশন কৰি বিধানসভাত সুন্দৰ প্ৰস্তাৱ লৈ আমি প্ৰেৰণ কৰিব লাগিব তেওঁ 1.5 মিনিট সময় পাৰ্লিমেন্টত কৈছে এটা 1.5 মিনিটত কোনে বুজিব পাৰে যিবিলাক কেৰালাৰ এমপি আছে মধ্যপ্ৰদেশৰ এমপি আছে তেওঁলোকে কেনেকৈ বুজিব ই এটা সিৰিয়াস কথা ইলেকশনত ভোট লবৰ কাৰণে ক'ব নালাগে এইবিলাক হৈছে চিপ পাব্লিসিটি গৌৰৱ গগৈ কটাক্ষ কৰি লগতে ক'লে আমি এইবিলাক 1.5 মিনিটৰ ভাষণ দি ইয়াতে মিডিয়াত টেপটো পঠাই দিলো কলো যে আমি সব কৰিলো অহাকালি যদি জুবিন গাৰ্গে ভাৰত ৰত্ন পায় তেওঁ কি ক'ব নৰেন্দ্ৰ মোদীয়ে ভাৰত ৰত্ন দিয়া নাই মই পাৰ্লিমেন্টত কোৱা কাৰণেহে ভাৰত ৰত্ন পালে আৰু মই ভাবো যে জুবিনক লৈ চিপ পাব্লিসিটি কৰিব নালাগে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম